চাওক, প্ৰথম কথা হৈছে যে অশোক সিংগাল মিয়া জনগোষ্ঠীৰ লগতে গুৰুজনাৰ সৃষ্টি ভাওনাক লৈ যি ধৰণে তুচ্ছ তাচ্ছিল্য আৰু অপমানসূচক মন্তব্য কৰিছে, এই কাৰ্যটোক আমি পূৰ্বেও নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আজিও আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালৰ ফালৰ পৰা তীব্ৰ গৰিহণা নিন্দা দিছোঁ যে অশোক সিংগাল এজন বহিৰাগত বনিয়াই আচলতে কিদৰে সাহস পালে অসমৰ প্ৰায় 90 লাখ জনগোষ্ঠী থকাৰ জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে, গুৰুজনাৰ সৃষ্টি ভাওনাক তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে। আচলতে আমি তেওঁলোকক বৰপীৰা পাৰি দিছোঁ আৰু তেওঁলোকে অসমখনত আহি লুণ্ঠন কৰি অসমীয়া জাতিটোক থানমান কৰি অসমত সাম্প্ৰদায়িক সংঘাত লগাই অসমৰ মাজত এটা বিভাজন সৃষ্টি কৰি তেওঁ ইয়াৰ পৰা গুচি যাব। গতিকে এই কথাটো আমি কেতিয়াও সহজভাৱে মানি নলওঁ, যাৰ কাৰণে আজি আমি ৰাজ্যপালক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। ৰাজ্যপালৰ জৰিয়তে আমি তেওঁৰ মন্ত্ৰীসভাৰ পৰা তেওঁক কৰ্তন কৰাৰ দাবী উত্থাপন কৰিছোঁ। কাৰণ আচলতে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াই অসমখনত এটা সংঘাত সৃষ্টি কৰা পৰিৱেশ আচলতে সৃষ্টি কৰিবৰ কাৰণে লগাইছে বুলি এতিয়া আমাৰ সন্দেহ হৈছে। গতিকে আমি স্পষ্টভাৱে ৰাজ্যপালক আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে স্বাস্থ্য বিভাগৰ দ্বাৰা এটা বিয়াগম বিভাগ, যি বিভাগত সকলো জাতি জনগোষ্ঠীৰ মানুহে ট্ৰিটমেণ্ট হয়, কিন্তু আজি অশোক সিংগালে এই কথাটো বুজাই এনেকুৱা লগাইছে যে স্বাস্থ্য বিভাগতো মানুহক ট্ৰিটমেণ্টৰ পৰা বঞ্চিত কৰিব আৰু স্বাস্থ্য বিভাগৰ মাজত এটা বিভাজন যাতে হয়, হিন্দু মুছলমান হয়, মিয়া হয়, এই ধৰণৰ মানে ৰোগীৰ মাজতো এটা বিভাজন সৃষ্টি হ'ব পাৰে, এই পৰিৱেশটো তেওঁ গঢ়িবৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। আৰু মই এতিয়া অশোক সিংগাল চাওক, কিমান নিম্ন মানসিকতাৰ, কিমান দুতলীয়া, কিমান দুমুখীয়া চৰিত্ৰৰ মানুহ, তাক মই এটা প্ৰমাণ আপোনালোকক দিছোঁ। আমি যোৱাকালিও আমি এইটো সৰজমিন তদন্ত কৰিছোঁ। নবীন নগৰত প্ৰত্যেক কোম্পানীয়ে যি বিল্ডিং সাজি আছে, যি ধৰণৰ ঘৰ সাজি আছে, সেই ঘৰৰ হাতৰ পৰশ কাৰ, অশোক সিংগালে ইয়াৰ উত্তৰ দিব লাগিব। সেই ঘৰখনৰ টাইলছ কোনে লগাই আছে, ইয়াৰ উত্তৰ অশোক সিংগালে অসমবাসী ৰাইজক দিব লাগিব। ঢেকীয়াজুলিত তেওঁ যিহেতু মিয়াৰ ভোট নালাগে, মিয়াৰ লগত 100% নাই, 1% মিয়াৰ লগত নাই। মই স্পষ্টকৈ কৈছোঁ, মিয়াৰ লগত 1% নথকা মানুহজনৰ সেই প্ৰত্যেক কোম্পানীত কাম কৰা 90% শ্ৰমিক কোন? নাম ৰাজহুৱা কৰাৰ সাহস আছে নেকি? বুকুত সাহস আছে যদি অশোক সিংগালে সাহস ৰাজহুৱা কৰক। যি মানুহক যি বস্তু খায়, মানে যিসকলে যি বিশেষ মাংস খায়, সেইসকল মানুহৰ লগত তেওঁ নাই। সেই বিশেষ মাংস খোৱা মানুহৰ হাতৰ পৰশত প্ৰত্যেক কোম্পানীয়ে বিল্ডিং বনোৱা, বিল্ডিং ভাঙি পেলাবনে নাই, অশোক সিংগালে অসমবাসী ৰাইজৰ আগত ইয়াৰ উত্তৰ দিব লাগিব। গতিকে আমি সেইকাৰণে কৈছোঁ যে এইটো এটা দুতলীয়া, দুমুখীয়া চৰিত্ৰৰ, সাম্প্ৰদায়িক, বিষবাষ্পীয় পৰা অসম বিৰোধী, অসমীয়া জাতি বিৰোধী, অসমৰ সভ্যতা সংস্কৃতিৰ বিৰোধী এজন মানুহক এনেকুৱা বৰপীৰা পাৰি দি আজি আমি অসমখন ধ্বংসৰ পথলৈ লৈ গৈ আছোঁ। গতিকে অসমবাসী ৰাইজে সজাগ হ'ব লাগে, অসমবাসী ৰাইজে সচেতন হ'ব লাগে আৰু এই ধৰণৰ মানুহক অসমৰ ৰাজনৈতিক জীৱনৰ পৰা, সামাজিক জীৱনৰ পৰা বয়কট কৰিব লাগে। আৰু এটা উদাহৰণ